মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে এই কক্ষাৰ ভিডিঅ'সমূহলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটিৰ আজি মই তোমালোকৰ বাবে লৈ আহিছো আন এটি নতুন অংশ আহা এই অংশটিত আমি কি আছে চাই যাওঁ ইয়াতে চোৱা ইয়াত আমাক প্ৰথমে কৈছে সংখ্যা ৰেখা চাই খালি বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰো আহা তোমালোকে ইতিমধ্যে সংখ্যা ৰেখাবোৰ চিনি পোৱা হৈছা নহয়নে এতিয়া আমি সংখ্যা ৰেখা চাই খালি বাকচত কি সংখ্যা হ'ব বহুৱাব লাগিব চোৱাচোন এইটো হ'ল 50 এতিয়া এই খালি বাকচত কিমান হ'ব চোৱা এইটো হ'ব 51 52 53 54 55 56 57 58 59 60 ইয়াতে হ'ব 6 দহে 60 তাৰ পাছত চোৱা 61 62 63 64 65 66 67 68 69 ইয়াতে হ'ল 70 তাৰ পাছত চোৱা 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 88 88 89 90 91 92 93 94 95 96 97 98 99 100 বুজিব পাৰিলা নহয় কেনেদৰে কৰিলো তাৰ পিছত চোৱা কি আছে এইবাৰ কৈছে 10ৰ গোটসমূহ সংখ্যা ৰেখাত লিখোৱা আহা আমি এটা কি কৰিব লাগিব 10ৰ গোট আমি সংখ্যা ৰেখাত লিখি যাম 10 এতিয়া আমি যেতিয়া 10ৰ গোটত কৰিম কিমান হ'ব এইটো হ'ল 10 20 30 40 50 60 70 আমি 10ৰ গোটত এই সংখ্যা ৰেখাডাল পূৰ কৰিলো তাৰ পিছত চোৱা কি আছে ইয়াতে আমাক সুধিছে কোনটো বেছি ওচৰত এতিয়া চোৱাচোন এইটো এটা ফৰিং আৰু এইটো এটা ফৰিং আৰু মাজত আছে কি ভেকুলিটো নহয়নে এতিয়া ইয়াৰে ওচৰত কোনটো আছে বেছিকে ভেকুলিটোৰ ওচৰত এই ফৰিংটো আছে মানে 20টো আছে বা এই ফৰিংটোৰ ওচৰত এই ভেকুলিটো আছে 20ৰ ওচৰত আছে 24 বা 24ৰ ওচৰতো 20 আছে 30টো কিন্তু অলপ দূৰত আছে এতিয়া এই কথাটো আমি কেনেদৰে বুজিব পাৰিম আমি আৰু আগুৱাই গলে ভালদৰে শিকিবলৈ পাৰিম চোৱাচোন তোমালোকে ইয়াতে চোৱা ইয়াত কৈছে ভেকুলিৰ ওচৰত থকা ফৰিংটোত খেৰ দিয়া চোৱাচোন তোমালোকে এইটো ভেকুলি নহয় এটা ভেকুলিৰ ওচৰত থকা ফৰিংটোত আমাক খেৰ দিবলৈ দিছে ইয়াতে চোৱা ইয়াতে কিমানখিনি দূৰত আছে এই ফৰিংটো ভেকুলিটোৰ পৰা কিমান দূৰত আছে 4 ঘৰ দূৰত আছে নহয়নে কিন্তু এই ফৰিংটো 6 ঘৰ দূৰত আছে গতিকে ওচৰত কোনটো আছে ফৰিং ওচৰত আছে এইটো ফৰিং গতিকে আমি ইয়াত ঘেৰ দিলো তাৰ পিছত চোৱাচোন কি আছে এইবাৰ সুধিছে ফৰিংটো খাবলৈ ভেকুলিটোৱে কোনটো সংখ্যালৈ জপিয়াব লাগিব এতিয়া ভেকুলিটোৱে যদি ফৰিংটো খাব বিচাৰে কোনটো সংখ্যালৈ জপিয়াব লাগিব যদি ওচৰতে থকা ফৰিংটো খাবলৈ বিচাৰে তেনেহলে 20 সংখ্যালৈ পিছুৱাই জপিয়াব লাগিব আৰু দূৰত থকা ফৰিংটো খাবলৈ বিচাৰিলে কি কৰিব লাগিব 30 সংখ্যালৈ আগুৱাই জপিয়াব লাগিব তাৰ পিছত চোৱাচোন কি আছে ইয়াতে সুধিছে 24ৰ ওচৰত কোনটো 10 আছে ইয়াত আকৌ কৈছে আমাক 24ৰ নিকটৱৰ্তী 10 হৈছে 20 এতিয়া নিকটৱৰ্তী মানে কি বা নিকটৱৰ্তী 10 আমি কেনেদৰে চিনাক্ত কৰিম মই তোমালোকক কৈছো শুনা নিকটৱৰ্তী মানে হ'ল ওচৰ বুজিব পাৰিলা নহয় এতিয়া 10 নিকটৱৰ্তী 10 আমি কেনেদৰে বিচাৰ কৰিম তোমালোকে চোৱা প্ৰথমতে আমাক যে ক'লে ইয়াতে 24ৰ নিকটৱৰ্তী 10 হৈছে 20 তাৰ মানে যেতিয়া আমি দুটা সংখ্যা ললো যেহেতু এতিয়া তোমালোকে প্ৰথম নিকটৱৰ্তী 10ৰ ওচৰলৈ যাবা গতিকে তোমালোকক মই একেবাৰে সহজে বুজাই দিছো তোমালোকে মন দি শুনা যেতিয়া আমি কোনো এটা সংখ্যা লিখিম দহকৰ ঘৰৰ আমি ধৰা লিখিলো 3 10 5 2 10 8 তাৰ পাছত লিখিলো 6 10 3 1 10 2 যেতিয়া আমি নিকটৱৰ্তী 10 বিচাৰিম তেতিয়া আমি প্ৰথমে এককৰ ঘৰৰ সংখ্যাবোৰ চাম এককৰ ঘৰৰ সংখ্যাবোৰ যদি
5তকৈ ডাঙৰ হয় তেতিয়া আমি তাৰ পিছৰ যেটো 10 সংখ্যা হ'ব সেইটো পাম যেনেদৰে 35 হলে 35ৰ নিকটৱৰ্তী হ'ব 10 30 কিন্তু 28ৰ নিকটৱৰ্তী 10 আমাৰ 20 নহব 30 হ'ব কিয় কাৰণটো হ'ল 28ৰ এককৰ ঘৰত আছে 8 যেটো 5তকৈ ডাঙৰ গতিকে আমি তাক আগুৱাই নিব লাগিব তেতিয়া ইয়াতে হ'ব 30 আকৌ 63ৰ নিকটৱৰ্তী 10 হ'ব 60 কাৰণ তাৰ এককৰ ঘৰৰ সংখ্যাটো 5তকৈ সৰু আৰু ঠিক তেনেদৰে 12ৰো নিকটৱৰ্তী 10 হ'ব 10 তোমালোকে যেতিয়া নিকটৱৰ্তী 10 উলিয়াব লাগিব তেতিয়া তোমালোকে এককৰ ঘৰৰ সংখ্যাটো চাবা এককৰ ঘৰৰ সংখ্যাটো যদি 5তকৈ ডাঙৰ হয় তেনেহলে আমি তাৰ পিছৰ বা আগুৱাই গৈ যেটো 10 পাম সেই সংখ্যাটো লিখিব লাগিব আৰু যদি 5 বা 5তকৈ সৰু থাকে তেতিয়া আমি তাৰ পিছুৱাই যেটো আমি 10 পাম 10ৰ সংখ্যা পাম সেইটো লিখিব লাগিব সেইবাবে 24ৰ নিকটৱৰ্তী 10 হৈছে 20 কাৰণ 24ৰ এককৰ ঘৰৰ সংখ্যাটো হ'ল 4 যেটো 5তকৈ সৰু ইয়াৰ পাছত চোৱাচোন কি আছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিও আহা এতিয়া আমি কি কৰিম নিকটৱৰ্তী 10 সংখ্যা ৰেখাত ঘেৰ দিম এইটো হ'ল 26 এতিয়া 26ৰ নিকটৱৰ্তী 10 কোনটো হ'ব 20 নে 30 যেহেতু 26ৰ এককৰ ঘৰত আছে 6 যেটো 5তকৈ ডাঙৰ গতিকে আমি আগুৱাই যাম আৰু নিকটৱৰ্তী 10 হ'ব 30 তাৰ পাছত চোৱা ইয়াতে কি দিছে ইয়াতে আমাক এই 17 সংখ্যাটোৰ নিকটৱৰ্তী 10 হ'ব 20 তাৰ পিছত চোৱা কি আছে এইবাৰ ইয়াতে আছে 16 আমাক ইয়াতে কৈছে সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালি বাকচত লিখোৱা ইয়াতে সংখ্যা ৰেখাত ঘেৰ কৰিছে 16 এতিয়া 16ৰ নিকটৱৰ্তী 10 কি হ'ব যেহেতু এককৰ ঘৰত 6 আছে 6টো 5তকৈ ডাঙৰ গতিকে 16ৰ নিকটৱৰ্তী 10 হ'ব 20 আৰু 23ৰ নিকটৱৰ্তী 10 হ'ব 20 কাৰণ 23ৰ এককৰ ঘৰত আছে 3 তাৰ পিছত চোৱা 68 68ৰ এককৰ ঘৰৰ সংখ্যাটো হ'ল 8 গতিকে 68ৰ নিকটৱৰ্তী 10 হ'ব 70 বুজিব পাৰিলা নহয় তোমালোকে এইখিনি এতিয়া সকলোৱে নিশ্চয় নিকটৱৰ্তী 10 উলিয়াবলৈ পাৰিবা নহয় নে আমাৰ আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন অংশ সৈতে ধন্যবাদ